মই মোৰ নাম শেখ মোহাম্মদ জিয়াউল হক, সংগত SM জিয়াউল হক, এডভোকেট, গুৱাহাটী হাইকোর্ট কাম গোৱালপাৰা কোর্ট। আৰু মই মনোনয়ন পত্ৰ দাখিল দিলোঁ আজি। ভাৰতীয় গণপৰিষদ সংগত BJP, এইটো দলটো নতুন হৈছে, 2015 চনত ৰেজিষ্ট্ৰেশ্যন হোৱা। আৰু অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ বঙালী মুছলমান, বঙালী হিন্দুৰ সকলৰ বিশেষকৈ আৰু ইয়াৰ লগত তেনেকুৱা সামঞ্জস্যতা থকা যদি তেনেকুৱা নিষ্পেষিত বা নিৰ্যাতিত জনগোষ্ঠী আছে, তেওঁলোকক সাঙুৰি লৈ এই দলৰ সৃষ্টি হৈছে। এই দলৰ বিতং মই এতিয়ালৈ পোৱা নাই, মই নতুন জাষ্ট জইন কৰি পেলাই নমিনেশ্যন দাখিল কৰিলোঁ। দলৰ উদ্দেশ্য মুখ্যতঃ এই সংখ্যালঘু সম্প্ৰদায় সকলো জাতি ধৰ্ম গোষ্ঠী নিৰপেক্ষে তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত এই দলৰ জন্ম হৈছে আৰু সেই দলৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু সেয়ে মই আজি ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতীক কলৰ ছবি, কলৰ ছবি। মূল প্ৰতিদ্বন্দ্বী মোৰ বোধে এইবাৰ কংগ্ৰেছ প্ৰথম হওয়ার সম্ভাবনা আছে। ন্যাশনাল কংগ্রেস রকিবুল হোসেন। আজমল নহয়, বর্তমানে সাংসদ হলেও 15 বছর থাকিলে এতিয়া জনসাধাৰণৰ মতামত ভিতৰুৱাভাৱে এই সাগৰৰ মাজতো আৰু ধৰক কোনেও ডিসিশন ল'ব নোৱাৰে। আফটার কাউন্টিং রেজাল্ট হয়হে, তাৰপাছত এনে আপাতত সামগ্ৰিক পৰিস্থিতি পৰিৱেশৰ অলপ ভাহি উঠে চকুত মানুহৰ চুকে কোণে। আমি প্ৰাৰ্থী হিচাপে বা ৰাজনীতিৰ মানুহ হিচাপে গোটেই লোকসভা সমষ্টিৰ অন্তৰ্গত অঞ্চল যিখন পৰিদৰ্শন কৰা আছে, এবাৰ মানুহৰ মতামত যে তেখেতক 15 বছৰ আমি একেধাৰে 3 টার্ম নিৰ্বাচন কৰিছোঁ, বয়সো যথেষ্ট হৈছে আৰু দলৰ কাৰ্যকলাপৰ ক্ষেত্ৰত সেইটো যি আছে এইটোতে বেলেগ মেটাৰ। মানুহজন বৰ্তমান মেন পাৱাৰহীন, ফিজিকেল ফিট নহয়। এই ক্ষেত্ৰত তেওঁত কৰি মূল প্ৰতিদ্বন্দ্বী 3 জন, তাৰ ভিতৰত হাতৰ ছবি লৈ ৰকিবুল হোসেনেৰে জয়ৰ সম্ভাৱনা বেছি দেখা যায়। কাৰণ কণ্টেষ্ট আমাৰ লগত হ'ব পাৰে। আমাৰ দল নতুন হলেও দল এটা ব্যাপক আত্মবিশ্বাস, কারণ নতুন দল হিসাবে রাইজে ভোট দিব, রাইজে জানে মই কি কৰিম। মোৰ কথা হল দলৰ সংবিধান আৰু দলের উদ্দেশ্য লক্ষ্য কৰি যদি জনসাধাৰণে ভোট দিয়ে তেতিয়াহ'লে ময়ো জিকিব পাৰোঁ, কোনো গ্যারান্টি নাই। নির্বাচনী প্রতিশ্রুতি যেহেতু যিসকল জনগোষ্ঠীর স্বার্থৰ ভিত্তিত এই দলৰ সৃষ্টি হৈছে, যদি মই জিকিব পাৰোঁ তেতিয়াহ'লে সেই সকলৰ 100% দলৰ মানে ইস্তেহাৰ মতে মই কাম কৰি যাম। দলৰ ভেটি মোটামুটি শক্তিশালী আছে, দুর্বল নহয়। এই কাৰণত আপাৰত আমাৰ 3 জন প্ৰতিদ্বন্দ্বী ইতিমধ্যে প্ৰতিযোগিতা কৰিলে আৰু নামনি অসমৰ 4টা তৃতীয় পৰ্যায়ৰ ভিতৰত 2 জন আছে। আজি নমনীয় গুৱাহাটী লোকসভা আৰু ধুবুৰী লোকসভাৰ পৰা মই 2 জন দেখা গৈছে, আপাৰত 3 জন আছে, 5 জন। এই হিসাবে আমাৰ সন্তুষ্টজনক নিৰ্বাচন প্ৰতিযোগী হ'ব বুলি আমি আশা কৰি আছো। হাৰা জিকাটো সেইটো ওপৰালাৰ কথা, এইখিনি আৰু।